নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি যি ফেলাংকি অঞ্চল আছে তাত অব্যাহত আছে আমৰণ অন্নখন। বিগত 14 দিন ধৰি চলি থকা এই আমৰণ অন্নখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী লৈ কাৰ্বি বিভিন্ন দল সংগঠনৰ লগতে কাৰ্বি জাতিয়ে এই আন্দোলন অব্যাহত ৰাখিছে। একমাত্ৰ উদ্দেশ্য হৈছে তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী। এটা জনজাতীয় সংগঠন হিচাপে বা জনজাতীয় লোক হিচাপে তেওঁলোকে কাৰ্বি ভূমিত নিজৰ যি অধিকাৰ বা নিজৰ যি সুৰক্ষা, সেই সুৰক্ষা লাভৰ বাবে তেওঁলোকৰ এই আন্দোলন অৰ্থাৎ তেওঁলোকৰ এই অনশন। আৰু এই মই সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ সাংবাদিকক দেখাবলৈ অনুৰোধ কৰিম যে কি ধৰণে কাৰ্বি আংলং জিলাৰ অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অতি গুৰুত্বপূৰ্ণ এটি অঞ্চল হৈছে খেৰণি, য'ত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিগত বহুদিন ধৰি চলি থকা এটা বিষয় হৈছে PGR আৰু VGR। এই PGR VGR থকা একাংশ অজনজাতীয় লোকক উচ্ছেদৰ বাবে তেওঁলোকে অব্যাহত হৈছে তেওঁলোকৰ এই আমৰণ অন্নখন। আৰু বিগত বহুদিন ধৰি তেওঁলোকে একেৰাহে চলাই গৈছে এই আন্দোলন। আৰু এই আন্দোলনৰ শেষ পৰিণতি হিচাপে তেওঁলোকে এই আমৰণ অন্নখন অব্যাহত ৰাখিছে। আৰু এই আমৰণ অন্নখন তেওঁলোকে তেতিয়ালৈকে স্তব্ধ নকৰে যেতিয়ালৈকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেই হওক বা অসম চৰকাৰে তেওঁলোকৰ যি গুৰুত্বপূৰ্ণ দাবী বা তেওঁলোকৰ যি অধিকাৰ, সেই অধিকাৰ দিবলৈ সক্ষম নহয়, তেতিয়ালৈকে তেওঁলোকৰ এই যি আন্দোলন অব্যাহত ৰাখিব। এই সন্দৰ্ভত সমগ্ৰ বিষয় সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে কাৰ্বি আংলঙৰ সামাজিক বিভিন্ন অনুষ্ঠানৰ লগত জড়িত তথা কাৰ্বি আংলং জনজাতীয় যিখন লোক আছে, কাৰ্বি জনজাতিক আগবঢ়াই লৈ যোৱা এগৰাকী অন্যতম যুৱ নেতা লিটছন ৰংফাৰ ডাঙৰীয়া তেওঁ আছে। তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম যে আপোনালোকৰ যি এই আজি 14 দিনীয়া যি আমৰণ অন্নখন চলি আছে, প্ৰতিবাদ চলি আছে, এইটো মূল ইছ্যু হৈছে যে আপোনালোকে PGR VGR থকা যিখিনি অজনজাতীয় লোক আছে বা বিভিন্ন বাহিৰৰ পৰা অহা লোক আছে, তেওঁলোকক উচ্ছেদৰ নামত আপোনালোকে এই প্ৰতিবাদ অব্যাহত ৰাখিছে। তাৰোপৰি যে আপোনালোকে কাৰ্বি জাতিৰ হৈ পেলাই মাত মাতি আছে, এই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনালোকে কি ক'ব? নাই, আচলতে আমি অন্নখনত বা অনিৰ্দিষ্টকালীন যিটো অন্নখনত আমি আগভাগ ল'বলগীয়া হৈছোঁ বা সেইখিনি প্ৰতিবাদ কৰিবলগীয়া হৈছোঁ, এইটোত আচলতে অকল PGR VGR বুলিয়ে নহয়, এতিয়া গোটেই অসম, গোটেই কাৰ্বি আংলঙত গোটেই কাৰ্বি আংলঙৰ সমস্যাটোৱে হৈছে নাম মাত্ৰ ষষ্ঠ অনুসূচী বা নাম মাত্ৰ 6 শিডিউল হৈ আছে। এতিয়া কাৰ্বিসকলৰ অস্তিত্ব, জাতি মাটি ভেটি আমাৰ শেষ। আমি প্ৰায় 3-4 বছৰ ধৰি আমি প্ৰতিবাদ কৰি আহিছোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, আমি কিমান আন্দোলন কৰিছোঁ, হাজাৰ হাজাৰ মানুহ গোট খাই পেলাই প্ৰতিবাদ কৰি লাঠিৰ কোব খাইছোঁ, কিন্তু আজিলৈকে ইমান যে আমি ৰাজপথ উত্তাল কৰিছোঁ, কিন্তু গোটেই কৰাৰ পাছতো কিন্তু আজিলৈকে অসম চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। আৰু ইমান বাৰম্বাৰ স্মাৰক পত্ৰ আমি আলোচনা কৰাৰ পাছতো কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং চৰকাৰে কোনো এটা সিদ্ধান্ত আজিলৈকে গ্ৰহণ কৰা নাই। সেইকাৰণে আমি শেষ পৰ্যায় আমি এইখিনি পৰ্যায়লৈকে আহিবলগীয়া হৈছে। আজি 14 দিন আজি সম্পূৰ্ণ হ'ল আমাৰ অনিৰ্দিষ্টকালীন অনশন। আৰু যেতিয়ালৈকে আমাৰ দাবীবোৰ পূৰণ নহয় বা যেতিয়ালৈকে জনগোষ্ঠীয় লোকসকলৰ বা কাৰ্বি সমাজৰ যি সুৰক্ষাৰ সেই সিদ্ধান্ত যেতিয়ালৈকে চৰকাৰে গ্ৰহণ নকৰে, সেই আন্দোলন অনশন কিন্তু তেনেকেই চলি গৈ থাকিব। আৰু ইয়াত অকল মাত্ৰ PGR VGR বুলি নহয়, ইয়াত ভূমি আগ্ৰাসন, PGR VGR বাদ দি পেলাই বিভিন্ন ধৰণে ইয়াত চৰকাৰী ভূমি আছে, ফৰেষ্ট লেণ্ড আছে, ক'ৰবাত স্কুলৰ মাটি আছে, ক'ৰবাত ডিপাৰ্টমেণ্টেল ইৰিগেশ্যনৰ মাটি আছে। তেনেধৰণে সেই ভূমি আগ্ৰাসনৰ কাৰণে ঠায়ে ঠায়ে যিমানখিনি চৰকাৰী ভূমি আছে, PGR VGR পৰা আৰম্ভ কৰি পেলাই যিমানখিনি চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমি দখল কৰাৰ কাৰণে এতিয়া আমি কাৰ্বি আংলঙত আমি সম্পূৰ্ণৰূপে আমি সংখ্যালঘুত আমি পৰিণত হৈছোঁ। আজিতো কাৰ্বি আংলঙৰ যিটো আজি 14 দিনৰ বাবে কাৰ্বি আংলঙত প্ৰথমবাৰ বাবে অনিৰ্দিষ্টকালীন অনশনখিনি আমি এইখিনি পৰ্যায়লৈকে আহিবলগীয়া হৈছে। কিন্তু আজি এইবোৰ ক্ষেত্ৰত আমাৰ চকুপানী কি অসমীয়াৰ চকুপানী নহয় নেকি? আমাৰ তেজ আমাৰ প্ৰাণ কি অসমীয়াৰ চকুপানী, অসমৰ তেজ অসমৰ প্ৰাণ নহয়? এই বিষয়টোত কিন্তু আজি অসমৰ বহুতো জ্যেষ্ঠ নেতা আছে, সকলো নীৰৱ, সকলো নিৰ্বিকাৰ। গুৰুত্বপূৰ্ণ কথা হৈছে যে বিগত দুদিন আগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা আপোনালোকলৈ এটা অনুৰোধ আহিছিলে, নিমন্ত্ৰণ আহিছিলে যে কাৰ্বি আংলং স্বায়ত্তশাসিতৰ প্ৰতিনিধিয়ে আপোনালোকৰ লগত আলোচনা কৰিব বুলি। এই সন্দৰ্ভত শেহতীয়া মানে আপডেট কি আছে? নাই, এইটোত আচলতে তেওঁলোকে নিমন্ত্ৰণ পত্ৰ কিনি দিছে যে সেই অন্নখনৰ বিষয়টো লৈ পেলাই যিসকলে আমি প্ৰতিবাদ কৰি, আচলতে সেই কোনো এটা নিৰ্দিষ্ট সংগঠন বা ৰাজনৈতিক দলে আমি আগুৱাই লৈ অহা সেইটো নহয়। ইয়াত গোটেই কাৰ্বি সমাজে আমি সেই অন্নখনখিনি আগুৱাই লৈ গৈছোঁ। সেইখিনিত পৰিষদৰ সদস্য কেইজনে আহিছিলে, তেওঁলোকে নিমন্ত্ৰণ পত্ৰ দিছে আলোচনাৰ কাৰণে। সেইকাৰণে সেই নিমন্ত্ৰণ পত্ৰখিনি আমি আদৰণি জনাইছোঁ। কিন্তু আগৰ পৰা আমি এটা কথা স্পষ্ট কৰি আহিছোঁ যে যেতিয়ালৈকে নিমন্ত্ৰণ পত্ৰ দি পেলাই
বৈঠক বা আলোচনা কৰাটো দূৰৰে কথা, যেতিয়ালৈকে আমি বাস্তৱত বা কাৰ্যকৰী নহয় তেতিয়ালৈকে আমাৰ অন্বেষণখিনি চলি থাকিব। তেওঁলোকে নিমন্ত্ৰণ পত্ৰ দিছে, 22-23 তাৰিখৰ ভিতৰত পৰিষদৰ সদস্য বা চৰকাৰৰ লগত আলোচনা হ'ব বা বৈঠক হ'ব। সেইখিনিত সেইকাৰণে আমি পৰিষদক আমি উত্তৰ বিচাৰিছো। আমাক যদি সুৰক্ষা দিব নিবিচাৰে, তুলিকাটা মহাঙা চাৰেণ্ডাৰ কৰক। আৰু যদিহে সেই গোটেই বিষয়টো লৈ পেলাই যে আমাৰ সমস্যাবোৰ যে সমাধান কৰিবও নিবিচাৰে, তেনেহ'লে আমি সদায় কৈ আহিছে, আমি হিমন্ত বিশ্ব শৰ্মাক যিটো বিধানসভাৰ ইলেকশ্যনখিনি আহি আছে বা এছেম্বলি ইলেকশ্যন আহি আছে, সেই এছেম্বলি ইলেকশ্যনৰ সেইখিনিত আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰ্বি সমাজে এইটো গ্ৰহণ কৰিব নোৱাৰে বা গ্ৰহণ নকৰে, সেইটো খাটাং কথা। সেইটো নিশ্চিতভাৱে তেওঁলোকে খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও তেওঁলোকক নিমন্ত্ৰণ জনাইছে আলোচনাৰ বাবে, কিন্তু তেওঁলোকৰ সেই নিমন্ত্ৰণ যদিও তেওঁলোকে স্বাগতম জনাইছে, তেওঁলোকৰ এটাই মন্তব্য বা তেওঁলোকৰ এটাই সিদ্ধান্ত, যেতিয়ালৈকে কাৰ্যকৰী ৰূপত এই সমগ্ৰ বিষয়টো আগবঢ়াই নাযায় তেতিয়ালৈকে তেওঁলোকৰ এই আমৰণ অন্বেষণ চলি থাকিব। এতিয়াই তেওঁলোকে মাত্ৰ কেইগৰাকীমান সদস্যই আৰম্ভ কৰিছে। যদি তেওঁলোকৰ এই সিদ্ধান্ত অটল সিদ্ধান্ত যদি নহয়, তেওঁলোকৰ যি সিদ্ধান্ত তেওঁলোকে যি দাবী কৰিছে সেই সিদ্ধান্ত যদি তেওঁলোকে আগবঢ়াই লৈ যাব নোৱাৰে, তেতিয়াহ'লে সমগ্ৰ কাৰ্বি জাতিয়ে এই অন্বেষণত তেওঁলোকে ভাগ ল'ব। আৰু লগতে ইয়াৰ খালি কাৰ্বি জাতি বুলিয়ে নহয়, ইয়াত অন্যান্য যি জনজাতীয় সংগঠন আছে তেওঁলোকে সমগ্ৰ বিষয়টো আগবঢ়াই লৈ যাব। কেমেৰা পাৰ্চন খৰাইৰ সৈতে পশ্চিম কাৰ্বি আংলং টুটু নিগম DY365।